আজি হৈছে ২৬ জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। প্ৰথমটো খবৰৰ ফালে আগবাঢ়িছোঁ। কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে হৰিচৰণ শইকীয়ালৈ পদ্ম সন্মান। তো হয়, প্ৰথমটো খবৰ হৈছে কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে হৰিচৰণ শইকীয়ালৈ পদ্ম সন্মান তেওঁক যচা হৈছে, পদ্ম সন্মান দিয়া হৈছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ বিজেপিৰ বি টিম। কংগ্ৰেছ হৈছে বিজেপিৰ বি টিম। আৰু এই খবৰ কৈছে, অৰ্থাৎ এইখিনি কৈছে এনেদৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই। তো কংগ্ৰেছ বিজেপিৰ বি টিম বুলি দলগাঁৱৰ এখন সভাত বদৰুদ্দিন আজমল ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে যে কংগ্ৰেছ হৈছে বিজেপিৰ বি টিম বুলি। নেক্সটটো খবৰ হৈছে গুৱাহাটী পাহাৰত যদি মিয়া আছে সাৱধান। তো হয়, এতিয়া যিহেতু উচ্ছেদ থকা নথকা, উচ্ছেদ কৰা নকৰালৈ এইখিনি তেনেদৰে সেইখিনি কথা বতৰা চলি আছে। আৰু ইয়াক লৈ যিহেতু এতিয়া গুৱাহাটী পাহাৰত কোনো ধৰণৰ তেনেদৰে উচ্ছেদ নচলে বুলি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছিলে, কিন্তু যদি কেনেবাকৈ আছে তেনেহ'লে গুৱাহাটী পাহাৰত যদি তেনেহ'লে মিয়া আছে সাৱধান। কাৰণ কেলৈ মিয়াক শান্তিত থাকিবলৈ নিদিওঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যদি কেনেবাকৈ গুৱাহাটী পাহাৰত আছে মিয়া তেনেহ'লে সাৱধান, উচ্ছেদ সোনকালে চলিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে ৰাইজৰ দলৰ ৩১ জানুৱাৰী যি ডেডলাইন দিছিলে সেইখিনি ৰিজেক্ট কৰিলে কংগ্ৰেছে। তো যিহেতু এতিয়া অখিল গগৈ ডাঙৰীয়াই হওক বা ৰাইজৰ দলৰ ফালৰ পৰাই হওক, যে তেওঁলোকৰ যি মিত্ৰতাৰ ক্ষেত্ৰত যে কেতিয়া কেনেকৈ কিমান এখন বুজাবুজি কেনেদৰে যদি সোনকালে কৰা নহয় তেনেহ'লে আমি বিৰোধীক এইবাৰ পৰাস্ত কৰিব নোৱাৰিম। আমাৰ যুদ্ধ সেইখিনি তৎকালীনভাৱে আমি প্ৰস্তুত কৰি উঠিব লাগিব, ৰাইজৰ মাজত যাব লাগিব। আৰু সেইবাবে আমাৰ যি মিত্ৰতা সোনকালে হ'ব লাগে। আৰু এই যি আসন বুজাবুজি এইখিনি হ'ব লাগে সোনকালে। আৰু এইখিনি ক্ষেত্ৰত ৰাইজৰ দলৰ ফালৰ পৰা ৩১ জানুৱাৰী তেনেদৰে সময়সীমা দিছিলে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া ৩১ জানুৱাৰী যি ৰাইজৰ দলে সময়সীমা দিছিলে, ডেডলাইন ৰিজেক্ট কৰিলে কংগ্ৰেছে। এইখিনি ক্ষেত্ৰত কংগ্ৰেছে এতিয়া নাকচ কৰিছে। তো আগন্তুক সময়ত দেখা যাব কেনেদৰে কি। এতিয়া যিহেতু আগন্তুক ২৬ বিধানসভা নিৰ্বাচন তেনেই ওচৰ চাপিছেই। নেক্সটটো খবৰ হৈছে অসমত মিয়াৰহে উচ্ছেদ হয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু বিভিন্ন তেনেদৰে সেইখিনি ক্ষেত্ৰত তেওঁক প্ৰশ্ন কৰাৰ ক্ষেত্ৰত যে উচ্ছেদ আমুকত চলিব তামুকত এনেদৰে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যদি অবৈধভাৱে মিয়া আছে, মিয়া শান্তিত থাকিবলৈ নিদিওঁ। অৰ্থাৎ অসমত মিয়াহে উচ্ছেদ হয়, খিলঞ্জীয়াসকলৰ উচ্ছেদ নহয়, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মিয়াহে উচ্ছেদ হ'ব, এনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে প্ৰসিদ্ধ লোকসংগীত শিল্পী পখিলা লেখথেপীয়ালৈ পদ্মশ্ৰী সন্মান। তো হয়, যি প্ৰসিদ্ধ লোকসংগীত শিল্পী পখিলা লেখথেপীলৈ পদ্মশ্ৰী সন্মান তেনেদৰে আগবঢ়োৱা হৈছে। নেক্সটটো খবৰ হৈছে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে আজি তাত ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ তেনেদৰে কৰে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো হৈছে আজি দেশজুৰি উদযাপন ৭৭ সংখ্যক গণৰাজ্য দিৱস। আজি দেশজুৰি উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। নেক্সটটো কথা হৈছে যে ঢাপ দাদাৰ দল কংগ্ৰেছক পাহৰি যাবলৈ মিয়াক আহ্বান। তো হয়, ঢাপ দাদাৰ দল কংগ্ৰেছক পাহৰি যাবলৈ মিয়াক আহ্বান। বাগঘৰ বিধায়ক চেয়াৰমেন আলী ডাঙৰীয়াই তেনেদৰে কৈছে যে ঢাপ দাদাৰ দল কংগ্ৰেছক পাহৰি যাবলৈ মিয়াক আহ্বান। বাগঘৰৰ বিধায়ক চেয়াৰমেন আলী ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে পূৰ্ববংগীয় মুছলমানৰ উপস্থিতিয়ে অসমৰ জনগাঁথনিলৈ পৰিৱৰ্তন আনিছে। তো হয়, পূৰ্ববংগীয় মুছলমানৰ উপস্থিতিয়ে অসমৰ জনগাঁথনিলৈ পৰিৱৰ্তন আনিছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে অসমবাসীক মোগলৰ ওচৰত আত্মসমৰ্পণ নকৰাৰ পণ ল'বলৈ আহ্বান। তো অসমবাসীক কি কৰিছে সেইখিনি আহ্বান জনাইছে তেনেদৰে যে হয়, অসমবাসীক মোগলৰ ওচৰত আত্মসমৰ্পণ নকৰাৰ পণ ল'বলৈ আহ্বান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি আহ্বান তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তো হয়, আজি যিহেতু গণৰাজ্য দিৱস আৰু এইখিনি ক্ষেত্ৰত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেনেদৰে জনাইছে যে এই যি বীৰ জোৱানসকল তেওঁলোকে সেইখিনি তেওঁলোকৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে। নেক্সটটো খবৰ হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰাজধানী দিল্লীত প্ৰদৰ্শিত অসমৰ আশাৰিক কান্দিৰ টেৰাকোটাৰ শিল্প। তো এইখিনি আজি আমি দেখা গ'ল যে হয়, গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰাজধানী দিল্লীত প্ৰদৰ্শিত অসমৰ আশকান্দিৰ টেৰাকোটাৰ শিল্প।
নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ দৰে মানুহে জিন্নাক প্ৰতিনিধিত্ব কৰে। তো এইখিনি ক্ষেত্ৰত মন্তব্য আগবঢ়াইছে তো দীপ্লু ৰঞ্জন শৰ্মা। তো দীপ্লু ৰঞ্জন শৰ্মাই তেনেদৰে জনাইছে যে গৌৰৱ গগৈৰ দৰে মানুহে জিন্নাক প্ৰতিনিধিত্ব কৰে বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে আজিৰ দিনত কংগ্ৰেছৰ লগত কোনো নাই। তো আজিৰ দিনত কংগ্ৰেছৰ লগত কোনো নাই বুলি তেনেদৰে মন্তব্য ৰাখিছে। যিহেতু এতিয়া ২৬ৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগমুহূৰ্তত তেনেদৰে এইবিলাক কথা চলিয়ে থাকে বা এইখিনি আনটো দলে আনটোক তেনেদৰে সেইখিনি কটাক্ষ কৰিয়ে থাকে। তো এইখিনি ক্ষেত্ৰত জনাইছে যে আজিৰ দিনত কংগ্ৰেছৰ কোনোৱে নাই, কোনোৱে নাই বুলি কেনেদৰে জনাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে মিয়াৰ প্ৰেমত অন্ধ গৌৰৱ গগৈ। তো মিয়াৰ প্ৰেমত অন্ধ বুলি কৈছে গৌৰৱ গগৈ ডাঙৰীয়া। দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে যে গৌৰৱ গগৈ মিয়াৰ এতিয়া প্ৰেমত অন্ধ বুলি তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ দলৰ এতিয়া কোনো ইচ্ছু নাই বুলি কৈছে অতুল বৰা ডাঙৰীয়া। অতুল বৰা ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে যে কংগ্ৰেছ দলৰ এতিয়া কোনো ইচ্ছু নাই বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিমানেৰে অৱতৰণ কৰিবলৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ ৰাজ্য চৰকাৰৰ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তো যেতিয়া নেকি আজি আমি যদি চাওঁ তেনেহ'লে কিমান উন্নয়ন কেনেদৰে হৈছে, আৰু এতিয়া যিহেতু আগন্তুক আকৌ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মৰাণৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথত বিমানেৰে অৱতৰণ কৰিবলৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছে ৰাজ্য চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে মঙলদৈৰ পাছত এইবাৰ গোসাইগাঁৱত মন্দিৰত মূৰ্তি ভাঙিলে দুৰ্বৃত্ত। এতিয়া এই এনেধৰণৰ যি গৰিহণা কাৰ্য তেনেদৰে এতিয়া সঘনাই হ'বলৈ ধৰিছে, আৰু এতিয়া মঙলদৈৰ পাছত এইবাৰ গোসাইগাঁও মন্দিৰৰ মূৰ্তি ভাঙিলে দুৰ্বৃত্তই গোটেই লণ্ড মণ্ড কৰি তেনেদৰে মূৰ্তি ভাঙি থান বান কৰে। নেক্সটটো খবৰ হৈছে চৰকাৰী চাকৰিৰ বাবে এতিয়া আৰু অসমত দিব নালাগে টকা। এতিয়া যিহেতু নিযুক্তি প্ৰক্ৰিয়াসমূহ চলি আছে, আগন্তুক সময়ত তেনেদৰে নিযুক্তি হ'ব, বিজ্ঞাপন তেনেদৰে ওলাব বিভিন্ন বিভাগত, আৰু এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদি এতিয়া চৰকাৰী চাকৰি এটা অসমত ল'বলৈ হয় বা তেনেদৰে এইখিনি নিযুক্তি হয়, তেতিয়া কোনো ধৰণৰ এতিয়া টকা দিব নালাগে বুলি কৈছে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত। যিহেতু এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি চলিছে এতিয়া তুংগত উঠিছে। নেক্সটটো খবৰ হৈছে চামগুৰি কাঞ্চনপুৰ গাঁও পঞ্চায়তত বিজেপি যোগদান সভা। তো এতিয়া আজি যদি দেখা যায় বিজেপিত কোনো লোকে যোগদান কৰিছে, কাইলৈ আকৌ কংগ্ৰেছত যোগদান কৰিব, কাইলৈ আকৌ তেনেদৰে ৰাইজৰ দলত যোগদান কৰিব, এনেদৰে এইবিলাক চলি আছে। এতিয়া আগন্তুক যি ২৬ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন আছে, আৰু কেইটামান দিন আৰু সেইখিনি শেষে হ'ব হৈছে, আৰু সেইবাবে এই যি যোগদান কাৰ্যসূচী তেনেদৰে চলি আছে। আজি দেখা গৈছে যে চামগুৰি কাঞ্চনপুৰ গাঁও পঞ্চায়তত বিজেপিৰ যোগদান সভা। নেক্সটটো খবৰ হৈছে শিৱসাগৰ জিলাৰ বাবে আনিলে ১৪খন বিশেষ ডিজিটেল ভিডিঅ' ভেন। তো যিহেতু এতিয়া ৰাজ্য চৰকাৰে তেনেদৰে তেওঁলোকৰ সেই যি ভিডিঅ' ভেন সেইখিনি প্ৰস্তুত কৰি উলিয়াইছে, গাঁৱে গাঁৱে সেইখিনি যাব, আৰু এইখিনি ক্ষেত্ৰত এতিয়া শিৱসাগৰ জিলাৰ বাবে আনিলে প্ৰায় ১৪খন বিশেষ ডিজিটেল ভিডিঅ' ভেন, আৰু আগন্তুক সময়তো তেনেদৰে আৰু কেইখনমান অনা হ'ব বুলি কোৱা হৈছে। নেক্সটটো খবৰ হৈছে দিল্লীত উজলিল অসমৰ কলা সংস্কৃতি। গণৰাজ্য দিৱস উপলক্ষে আজি দেখা গ'ল যে অসমৰ যি তেনেদৰে সেইখিনি প্ৰদৰ্শন কৰা হ'ল যে হয় দিল্লীত আমাৰ এতিয়া উজলিল অসমৰ কলা সংস্কৃতি। নেক্সটটো খবৰ হৈছে অসমৰ চাহ উদ্যোগ জাতিটোক এক অনন্য পৰিচয় দিছে। তো হয়, অসমৰ চাহ উদ্যোগ জাতিটোক এক অনন্য পৰিচয় দিছে, আৰু এইখিনি ক্ষেত্ৰত জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এইখিনি আজি জানিবলৈ তেনেদৰে দিছে। নেক্সটটো খবৰ হৈছে উচ্ছেদ চলি থাকিব, উচ্ছেদৰ লগত কোনো ধৰণৰ তেনেদৰে কম্প্ৰমাইজ নহয়, মুঠৰ ওপৰত উচ্ছেদ চলি থাকিব। য'তেই মিয়া দেখিম অবৈধভাৱে বাস কৰি থকা তাতে উচ্ছেদ চলা হ'ব, আৰু আগন্তুক সময়ত আৰু এইখিনি কাৰ্য হৈয়ে থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে। তো আজি হৈছে ২৬ জানুৱাৰী। আজি সন্ধিয়াৰ এইকেইটা খবৰ আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ পায়।